বিপদে লগ এৰা নাই নাগাৰা নামৰ পাঠিকা নিখামণি হালৈৰ পৰিয়ালটোক হয় নিখামণি হালৈয়ে এৰি যোৱা এমাহ নহওঁতেই পুনৰ এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে নিখামণি হালৈৰ পৰিয়াল আপোনালোকে গম পায় গুৰেশ্বৰৰ নিবাসী নিখামণি হালৈ নাগাৰা নামৰ পাঠিকা সেই নাগাৰা নামৰ পাঠিকা নিখামণি হালৈ এক পথ দুৰ্ঘটনাত আমাক সকলোকে এৰি থৈ গুচি যায় আজিৰ পৰা কেইদিনমান আগত এমাহ হোৱাই নাই সেই ঘটনাটো সংঘটিত হোৱা একেবাৰে কম বয়সীয়া এজনী ছোৱালী প্ৰতিভা সম্পন্ন এজনী ছোৱালী তেওঁ যিহেতু বিহুৱতী আছিল ভাস্কৰ জ্যোতি বিহুৱা দলত তেওঁ বিহু নৃত্য কৰিছিল আৰু অনুষ্ঠান কৰিবলৈ গৈ থকাৰ সময়তে এই বিপদ নামি আহিছিল আমি সকলোৱে নিখামণি হালৈক হেৰুৱাব লগা হৈছিল আৰু সেই পৰিয়ালটোৰ বৰ্তমান যি অৱস্থা সেয়া আপোনালোকে কল্পনাই কৰিব নোৱাৰিব আৰু এই নিখামণি হালৈয়ে যি দুখ দি থৈ গ'ল নিখামণি হালৈক হেৰুৱাৰ যি দুখ সেই দুখ মাৰ নযাওঁতে পুনৰ এক ভয়ংকৰ বিপদত বৰ্তমান নিখামণি হালৈৰ পৰিয়াল যেহেতু নিখামণি হালৈৰ পিতৃ মাতৃয়ে বৰ্তমান কিদৰে সময় পাৰ কৰিছে কিমান কষ্টৰে সময় পাৰ কৰিছে সেয়া আমি কল্পনাই কৰিব নোৱাৰো আসলতে ইমান প্ৰতিভা সম্পন্ন ইমান কম বয়সীয়া এজনী ছোৱালী এনেকৈ অকালতে হেৰুৱাব লগা হৈছে সুস্থ শৰীৰেৰে ঘৰৰ পৰা ওলাই যোৱা ছোৱালীজনী নিথৰ দেহ এটি হৈ ঘৰলৈ উভতি আহিছে কিমান দুখ লগা কথা আৰু তাৰ পিছতে এনেকুৱা এক ভয়ংকৰ ঘটনা হৈছে যিটো নিখামণি হালৈৰ পিতৃয়ে কালিৰ দিনটোত গোটেইখিনি কথা কৈছে মই মূল কথাখিনি আপোনালোকক জনাম আসলতে কি হৈছে নিখামণি হালৈৰ পৰিয়ালটোৰ লগত এনেকুৱা কি অঘটন নামি আহিছে নিখামণি হালৈৰ পৰিয়ালটোক বৰ্তমান এই সময়খিনিত আসলতে বিপদে যেন প্ৰত্যেকটো সময়তে তেওঁলোকৰ লগতে আছে তেওঁলোকক যেন লগ এৰি দিয়া নাই নিখামণি হালৈৰ পৰিয়ালটোক যেন লগ এৰি দিব বিচৰা নাই বিপদে নিখামণি হালৈৰ যি ককায়েক পংকজ প্ৰীতম এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে গালত লোহা সোমাই গৈছে পংকজ প্ৰীতমৰ তাৰ পিছতে গালত হাতটাকৈ চিলাই মাৰিব লগা হৈছে নিখামণি হালৈৰ ককায়েকৰ ভাবি চাওক সেই ছোৱালীজনী হেৰুৱা আজি কেইটামান দিন হৈছে মাত্ৰ ঘৰখনত ইমান দুখৰ পৰিৱেশ এই দুখৰ পৰিৱেশৰ মাজতে এনেকুৱা এক খবৰ আহি পৰিছে এনেকুৱা পুনৰ এক দুখে খুন্দা মাৰি ধৰা এক পৰিৱেশ সৃষ্টি হৈছে সেই পৰিয়ালটোৰ মাজত আচলতে সেই পিতৃ মাতৃয়ে তেওঁলোকৰ যি আনন্দ ফূৰ্তি উল্লাস সকলোবোৰ নোহোৱা হৈ গৈছে যে হাঁহি আনন্দৰে ভৰি থকা ঘৰখন সেই ঘৰখন নিমিষতে যে নিমাও হৈ পৰিছে সকলোবোৰ শেষ হৈ পৰিছে নিখামণি হালৈয়ে বহুত সপোন দেখিছিল ঘৰ এখন নতুনকৈ বনাই আছিল সকলোবোৰ সপোন আধৰুৱা হৈ থাকিল আৰু এতিয়া চিকিৎসাধীন হৈ আছে নিখামণি হালৈৰ ককায়েক নিখামণি হালৈৰ পিতৃয়ে কালিৰ দিনটোতে সামাজিক মাধ্যমত এখন ফটো শ্বেয়াৰ কৰিছে পোষ্ট এটা দিছে সেই পোষ্টটো দি এই কথাখিনি সামাজিক মাধ্যমৰ জৰিয়তে ৰাইজক জনাইছে আসলে নিখামণি হালৈৰ ককায়েকৰ যি বৰ্তমান পৰিস্থিতি এই পৰিস্থিতিৰ বিষয়ে কালিৰ দিনটোত নিখামণি হালৈৰ পিতৃয়ে জনাইছে ৰাইজক গতিকে এটাই আশা কৰিছো তেওঁ খুব সোনকালে আৰোগ্য হৈ উঠক সোনকালে তেওঁ সুস্থ হওক আৰু নিখামণি হালৈৰ যিবোৰ সপোন যিবোৰ আধৰুৱা সপোন এই আধৰুৱা সপোনবোৰ এই পংকজ প্ৰীতমে পূৰণ কৰক তাৰে কামনা কৰিছো বাকি আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আপোনালোকে তলৰ কমেন্ট বক্সত কমেন্ট কৰি মতামতসমূহ জনাব পাৰে ধন্যবাদ